এইবাৰ মুখ খুলিছে সুনীল গগৈৰ শালপতি বিবিধ গগৈয়ে। 1 জুনৰ নিশা প্ৰায় 1:30 বজাত দেখিছিল এখন কোলা ৰঙৰ গাড়ী। হাতিয়াৰ পৰা ওলাই আহিছিল গাড়ীখন। ইটাখুলি কচুৱানী সংযোগী গড়কাপ্তানী পথত প্ৰত্যক্ষ কৰিছিল কোলা ৰঙৰ গাড়ীখন। ঢকুৱাখনা কোনফালে যায় বুলি সুধিছিল চালকজনে। নিশা ঘটনাৰ খবৰ পাই পত্নী কন্যাৰ সৈতে সুনীল গগৈৰ ঘৰলৈ গৈছিল বিবিধ গগৈ। বিগত 48 দিনে ভেদ হোৱা নাই এই ঘটনাৰ ৰহস্য। জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত গ'ল, সুনীল গগৈ ক'ত গ'ল? সুনীল গগৈ জীয়াই থকা বুলি ইতিমধ্যে CIDয়ে সদৰি কৰিছে, কিন্তু তাৰ পিছতো সুনীল গগৈৰ কোনো সন্ধান এই মুহূৰ্তলৈকে উলিয়াব পৰা নাই। আৰু তেনে সময়তে এই ঘটনাৰ এটা নতুন টুইষ্ট সন্মুখলৈ আহিছে। সুনীল গগৈৰ শালপতি বিবিধ গগৈৰ মুখ খুলিছে। বিবিধ গগৈ দিয়া তথ্য অনুসৰি 1 জুনৰ নিশা প্ৰায় 1:30 মান বজাত প্ৰত্যক্ষ কৰিছিল এখন ক'লা ৰঙৰ গাড়ী। হাপতিয়াৰ পৰা ওলাই আহিছিল গাড়ীখন। ইটাখুলি কচুৱানী সংযোগী গড়কাপ্তানী পথত প্ৰত্যক্ষ কৰিছিল গাড়ীখন। ঢকুৱাখনা কোনফালে যায় বুলি সুধিছিল চালকজনে। আৰু নিশাৰ ঘটনাৰ খবৰ পাই পত্নী কন্যাৰ সৈতে সুনীল গগৈৰ ঘৰলৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল গাড়ীখন। আজি 48 দিন ধৰি ভেদ হোৱা নাই এই নৃশংস হত্যাকাণ্ডৰ ৰহস্য। কাল ভাড়াটো পাই তাতে মই এখন গাড়ী লগ পাইছিলোঁ হয়। গাড়ীখনে মোক সুধিছে ঢকুৱাখানা কেনি যায়। ঢকুৱাখানা কেনি যায় বুলি কওঁতে মোক এয়া পালেই আৰু অলপ গৈ বাওঁহাতে ঘূৰি দিলে ঢকুৱাখানা পাব। সেইবুলি কৈ মই গুচি গ'লোঁ জেগালৈ। গৈ তাত জেগা পাইছোঁগৈ। ওচৰ চুবুৰীয়া মানুহ চানুহ গোট খাই আছে, কন্দা কটা হুলস্থুল হৈ আছে। গাড়ীখন অলপ ক'লা ৰঙৰ আছিলে। ক'লা মানে এতিয়া ছাই ৰঙৰ আজিকালি ক'লা ছাই ৰঙৰ এনেকুৱা থাকে নহয়, ঠিক মানে ক'লা ৰঙৰ হ'ব পাৰে, ছাই ৰঙৰ হ'ব পাৰে। গাড়ীখনৰ কি মানে নাম্বাৰ প্লেট মই একো চোৱা নাই, মোৰ লক্ষ্যস্থান বেলেগ। মাইকী মানুহ কান্দি আছে। তেনেকৈ আৰু গৈছোঁ। তাৰপৰা যিটো ল'ৰাই সুধিছে সেইটো বেছি বয়সীয়াল ল'ৰা নহয় বাৰু।